So hey guys, good morning from day 3 আৰু আমি এতিয়া বৰ্তমান মাইবঙৰ পৰা আমি এতিয়া বৰ্তমান হাফলং আহিলোঁ আৰু হাফলঙৰ এতিয়া যোনটো জাতিংগা যোনটো বাৰ্ড ৱাচিং টাৱাৰটো জেগাটো মানে সৰুৰ পৰা শুনি আছিলোঁ ন জাতিংগা নামটো ফাইনেলি আমি আজি ইয়ালৈ আহিলোঁ আৰু দিনতে আমাক লৈ আহিলে ফুৰাবলৈ ত' থেংক ইউ এইফালে যাবলৈ ওপৰলৈ টাৱাৰটো আছে জাতিংগা ত' চাই আহোঁগৈ জাতিংগা সৰুৰে পৰা শুনি অহা এটা চিনাকি নাম অসমত বহুতো ৰহস্যময় ঠাই আছে আৰু তাৰ মাজৰে এখন হৈছে জাতিংগা বিশ্বাস কৰা হয় যে ইয়াত বিভিন্ন ঠাইৰ পৰা চৰাইবোৰ আহি মৃত্যুবৰণ কৰে চ' জাতিংগাৰ যোনটো পইণ্ট আছিলে বাৰ্ড ৱাচিং পইণ্ট ত' তাৰ পৰা আহি ভিলেজখন আছে তাৰ পৰা আগলৈ মানে এইটো এটা ভিউ পইণ্ট ত' তালৈ আহিছিলোঁ এতিয়া গোটেই ডাৱৰ আহি গ'ল গোটেই ধুৱলি গ'লি মোৰ পিছফালে দেখিছে গোটেই বগা হৈ আছে ত' ভাল লাগিছে বহুত ভাল লাগিছে জেগাটো মানে বতাহও পূৰা মাৰিছে ঠাণ্ডাও লাগিছে ত' বাহিৰা জেগাত এই ফিল্ডটো মাৰি পেলাই আধৰুৱা আধৰুৱা লাগে ভাল লাগিছে এতিয়া বাকী ভিউটো ইমান ওলাব চাগে মানে দেখাবলৈ চেষ্টা কৰিম ইফেক্ট মানে ড্ৰিমি বুলি কয় ন মানে ড্ৰিমত আমি ধুৱলি গ'লি দেখোন এইটো ড্ৰিমি ইফেক্ট বুলি কয় অঁ এইফালে লিখা আছে আই লাভ ডিমা হাছাও য়েছ উই লাভ ডিমা হাছাও ভিউ পইণ্টত প্ৰায় 1-1.5 ঘণ্টামান কটোৱাৰ পিছত চিধা পালোগৈ অসমৰ আটাইতকৈ ধুনীয়া আৰু চিনিক ৰেল ষ্টেচনটো চাবলৈ অৰ্থাৎ হাফলং ৰেল ষ্টেচন আৰু তাৰ পিছত হাফলং লেকৰ পাৰত অৱস্থিত দ্য ডেক কেফেত লাঞ্চটো কৰি পুনৰ উভতিলোঁ মাইবঙলৈ আমাৰ এই 3দিনীয়া ট্ৰিপটোৰ শেষৰটো সন্ধিয়া কটাবলৈ আমি গ'লোঁ মাইবং ষ্ট'ন হাউচলৈ ক'ত আহি আছোঁ ষ্ট'ন হাউচ আমি বৰ্তমান আহি আছোঁ মাইবং ষ্ট'ন হাউচলৈ আৰু ৰাতি মানে লাইট চাইট জ্বলাই দিলে অলপ বেছি ভাল দেখি কাৰণে এতিয়া ৰাতি আহিছোঁ আমি পিছে দলংখন ভালকৈ মনিবই পৰা নাই এখন দলঙে লাগিছে দেখোন মদ খাব নহওঁ গোটেই তো ষ্ট'ন হাউচৰ এখন মেইন গেটখন তাত লিখা আছে ৰাণাচণ্ডী মাদাইখো টেম্পল গেট তো তাৰ ভিতৰত এটা পানীৰ মাজত মানে পাথৰত কাটি থোৱা এটা টেম্পল টাইপৰ আছে মানে তো বিশেষ ইমান নাজানো তো এইটো নেটত চাগে ওলাব আমি এতিয়া তাত সোমাওঁ তোমাৰ ৰাইজসকলে বোলে টিকেট লৈ আছে পাৰ পাৰ্চন 20 ৰুপিজকৈ লোকেল গাইড তয়ে কোৱা একেদিনাখন বনাইছে পাথৰত কাটি ডাইৰেক্ট কাটি বনাইছে আমাৰ ৰংঘৰটোত মানে আকৌ ডাইৰেক্ট সেইটো গাঁঠিছে ন গাঁথনি কৰি এইটো ডাইৰেক্ট কাটিছে মানে কাটি বনাইছে 3 বছৰতে শিকি গ'লে এইখিনি আৰু বাকী কি আছে চাওঁগৈ এইফালে ইয়াত গোল্ডেন ফিছ থাকে আৰু ইয়াত হেৰি আছে তো এইখন যোনখন পাৰ্ক হয় সেই পাৰ্কখন যথেষ্ট ডাঙৰ মানে আমিতো এক পাক নেমাৰিলোগৈ এইফালে মানে দেখিলোঁ যে এইফালে বিভিন্নজনৰ প্ৰতিমূৰ্তি আছে ইয়াত ডিমাচাসকলৰ মানে বীৰসকলৰ তেওঁলোকৰ যিসকল ৰজা আছে তো তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন সময়ছোৱাত কেনেকৈ ৰুল কৰিছিলে তো তেখেতসকলৰ মানে ইয়াত এই প্ৰতিমূৰ্তিবিলাক বনাই থোৱা আছে তেওঁলোকক দুজনমানৰ আপোনালোকক দেখাম তো বহুত কেইজনৰ দি আছে আটাইকেইজন মানে এটাতকৈ পঢ়ি শুনোৱাটো মানে সম্ভৱ নহ'ব ব্লগটো বহুত দীঘলীয়া হৈ যাব তেওঁলোকক দেখাই আছোঁ 2-এজনৰ কথা আৰু আপোনালোকে যদি ইয়ালৈ আহে মাইবঙলৈ আহে তেতিয়া আপোনালোকে এই ষ্ট'ন হাউচলৈ নিশ্চয়কৈ আহিব আৰু গধূলিটো এনেকৈ সময়টো কটাব পাৰে মানে বহুত ধুনীয়া মানে ইয়াত ফ্ৰেছ এয়াৰ পাব যিহেতু বহুত ধুনীয়া বতাহ মাৰি আছে ফুৰি ভাল লাগিছে ইয়াত তো আপোনালোকে আহিব পাৰে ইয়ালৈ যদি আহে মানে তো এইজন হৈছে ৰজা নিৰ্ভনাৰায়ণ হাফলংবাৰ তো ইয়াতে লিখা আছে আৰু তেওঁ ডিমাচা কিংডমৰ এই মাইবঙত তেওঁ শাসন কৰিছিলে 1548 CE পৰা 1570 CE-লৈকে এইজনৰ নাম হৈছে ৰজা মেঘবল নাৰায়ণ বডোচা আৰু তেওঁ হৈছে ফাৰ্ষ্ট ডিমাচা কিং আৰু এইজনৰ নাম হৈছে ফংলো দাউগা আৰু এওঁৱে ডিমাচা কিংডমখন আৰম্ভ কৰিছিলে প্ৰথমতে ডিমাপুৰত আৰু এখেতৰ পত্নী হৈছে আৰু এইফালে এগৰাকী হৈছে তেওঁৰ পত্নী আৰু তেওঁৰ পত্নীৰ নাম হৈছে ইয়াত লিখা আছে যে খাচিমতী চাইডিমা দাউগা তো এনেকৈ কৰি বিভিন্নজনৰ সিফালৰ পৰা এটা মূৰৰ পৰা মানে বহুত দীঘলীয়া লাইন আছে তো বহুকেইজনৰ আছে আটাইকেইজনে দেখুৱাটো সম্ভৱ আজি শেষৰটো সন্ধিয়া মানে অলপ ফুৰি ল'লোঁ এটা অলপ আড্ডা চাড্ডা মাৰিলোঁ তত্ত্বগধুৰ কথা পাতিলেও সেতি আৰু এতিয়া যাম আৰু ৰুমলৈ যাম এতিয়া কিবা কিবি অলপ বনাই মেলি খাম আজি বিচৰাটোতো নাপালোৱেই হ'ব আৰু নেক্সট টাইম আহিলে খাম
তো ব্লগটো ইমানতে সামৰি দিম আৰু নেক্সট আকৌ ক'ৰবাত ফুৰিবলৈ গ'লে লগ পাম আপোনালোকক ঠিক আছে টিল দেন ষ্টে টিউন